আৰু কিমান সময় দিব ঠিকাদাৰক লখিমপুৰ জনস্বাস্থ্যত চলিছে কি তাৰিখৰ পিছত তাৰিখ আৰু কিমান তাৰিখ দিলে নলেৰে পানী ওলাব লখিমপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে জল জীৱনৰ ঠিকাদাৰক কাম সম্পূৰ্ণ কৰি দিবলৈ তাৰিখৰ পিছত তাৰিখ দি আছে আৰু ঠিকাদাৰে গুৰুত্ব দিয়া নাই বিভাগক শীৰ্ষ মহলাক মেনেজ কৰি ডাঙৰ ডাঙৰ ঠিকাদাৰে কাম লৈছিল আৰু এতিয়া কাম নকৰে ঠিকাদাৰে কাম দিয়া কোনোবাজন আছে জেলত জল জীৱনৰ বাবে প্ৰাণ গ'ল সুনীল গগৈৰ সুনীল গগৈৰ ঘটনাটোৰ পিছৰে পৰা লখিমপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সকলো সংমণ্ডলতে নীৰৱতা 31 মে শেষ তাৰিখ আছিল লখিমপুৰত পৰি ৰোৱা সকলো জল জীৱনৰ কাম সম্পূৰ্ণ কৰাৰ বিভাগীয়ভাৱে 28 জন ঠিকাদাৰৰ তালিকা প্ৰস্তুত কৰিছিল বিভাগে 31 মেৰ পিছতে 1 জুনত অজ্ঞাত লোকে সকলোকে ৰহস্যৰ বৃত্তত ভৰাই হত্যা কৰিলে ঘিলামৰাৰ ঠিকাদাৰ সুনীল গগৈ এতিয়া কথা 31 মে শেষ সীমা পাৰ হোৱাৰ পিছতো কিয় বিভাগে ঠিকাদাৰক জবাবদিহি কৰিব পৰা নাই আমাৰ সাংবাদিকে এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ বিষয়াক প্ৰশ্ন কৰিছিল উত্তৰ শুনিলে আচৰিত হ'ব আপুনিও সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিষয়াগৰাকীয়ে ক'লে আমি ঠিকাদাৰক ভয় খুৱাবলৈহে এনেকৈ কৈছিলোঁ ঠিকাদাৰসকলৰ ওপৰ মহলৰ লগত ভাল সম্পৰ্ক আছে হলেও এইবাৰ বিভাগ কঠোৰ হৈছে কাম নকৰা ঠিকাদাৰৰ বিৰুদ্ধে এইবাৰ সঁচাকৈ ব্যৱস্থা লোৱা হ'ব এয়া হৈছে এজন দায়িত্বশীল বিষয়াৰ মন্তব্য ইয়াৰ পৰাই লখিমপুৰবাসীয়ে বুজি লওক আৰু কিমান তাৰিখৰ পিছত ৰাইজে জল জীৱনৰ খোৱা পানী পাব বিষয়টোক লৈ প্ৰতিক্ৰিয়া এজেৱাইচিপিৰ লগতে বিভিন্ন দল সংগঠনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা 28 জন ঠিকাদাৰলৈ চৌকছ জাৰি কৰিয়ে কেৱল তেওঁলোকে দায়িত্ব সামৰিব বিচাৰিছে আজি 10 জুন পৰ্যন্ত পাৰ হৈ যোৱা পৰ্যন্ত কিন্তু আধৰুৱা কামসমূহ সম্পূৰ্ণ হোৱা দেখা নাপালোঁ গতিকে আমি এটা কথা স্পষ্ট হৈছোঁ যে এই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লখিমপুৰ যি এই সংমণ্ডল এই লখিমপুৰ সংমণ্ডলেই হওক বা ঘিলামৰা সংমণ্ডলেই হওক এই দুইটা সংমণ্ডল হ'ল জল জীৱন মিছন আঁচনিৰ এই যে এক লুণ্ঠনৰ থলী হৈ পৰিছে সেই কথাষাৰে প্ৰমাণিত হৈছে দুখৰ বিষয়ে যে এইটো কথা তেওঁলোকে সেই নিৰ্দেশনা পোৱাৰ পাছতো সেই 28 জনীয়া তালিকাভুক্ত ঠিকাদাৰসকলে নিৰ্দেশনা পোৱাৰ পাছতো কিন্তু তেওঁলোকে কোনো ধৰণৰ সেই তাত একো খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰা নাই বৰঞ্চ তেওঁলোকে সেই অভিযোগসমূহ বুঢ়া আঙুলি দেখুৱাহে আমি প্ৰমাণ পাইছোঁ বা সেই কথা স্পষ্ট হৈছে এইবাৰ আমি বিষয়টো দৃষ্টিগোচৰ কৰাম বিভাগীয় মন্ত্ৰীৰ পৰাই জানিব বিচাৰিম কাম সম্পূৰ্ণ নকৰা ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা লয় ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ।